मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.2 ৰ কোশ্চেন 3 ৰ 1 ৰ পৰা 8 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 3 ত কি দিয়া আছে? কাখত উল্লেখিত মানবোৰ বহুপদৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা। আমাৰ কোশ্চেন মানে কাখত মান কোনটো কৈছে, এইটোৰ মান কৈছে আমাৰ, আৰু বহুপদটোৰ উৎপাদক হয় নে নহয় আমাৰ চাব কৈছে। কোশ্চেন 1 ত দিয়া আছে 3x px = 3x + 1, x ৰ মান দিয়া আছে -1/3। তেনেহলে আমি x ৰ ঠাইত -1/3 বহাম। যত x আছে তাতে কি হ'ব -1/3 + 1 হল, সরি +1 ইয়াতে হে ব্ৰেকেট হ'ব। এইটো 3 ক্যান্সেল, ইয়াতে কি চিহ্ন আছে মনে মনে প্লাস প্লাস মাইনাস এজ এ -1 + 1 = 0। উৎপাদক কেতিয়া হ'ব? যদি এইটোৰ মান 0 ওলায় তেতিয়া উৎপাদক হয়, আৰু যদি এইটো মান 0 নোলায়, মাইনাসৰ ওলাল প্লাসৰ ওলাল কিবা এটা ওলালে কি হ'ব উৎপাদক নহয়, আৰু 0 ওলালে উৎপাদক হয়। তেনেহলে কি লিখিম? x = -1/3 px x ৰ এটা উৎপাদক হ'ব। ভিডিওটো পজ কৰি লিখিলো। কোশ্চেন 2 ত কি দিয়া আছে? x = 4/5 আৰু px দি আছে আমাৰ 5x - π। এতিয়া x ৰ ঠাইত আমি কি বহাম 4/5 ইনটু x ৰ ঠাইত 4/5, ইয়াতে মনে মনে ইনটু হৈ আছে মাইনাসৰ 5 5 ক্যান্সেল, ইয়াতে হল 4 - 5, 0 আমাৰ ওলোৱা নাই। তেনেহলে কি হ'ব? x = 4/5 px ৰ উৎপাদক নহয়। ভিডিওটো পজ কৰি লিখিলো। কোশ্চেন 3 ত কি দিয়া আছে? px = x² - 1, x ৰ মান একবাৰ 1, x = 1, -1, তাৰ মানে x ৰ মান এবাৰ আমাক কি বহাব লাগিব 1, আৰু এবাৰ বহাব লাগিব -1। প্ৰথমতে আমি x ৰ মান 1 লও। তেনেহলে কি হ'ব? p1 লিখিব লাগিব। x ৰ ঠাইত কি লিখিম 1, 1 ৰ স্কয়াৰ মানে কি 1 * 1 কিমান হ'ব? 1 * 1 কৰিলে 1 -1 কিমান পালো আমি 0 পাই গেলো। এতিয়া আমি -1 বহাম। লাগিলে এইটো একবাৰ লিখি লবা পৰা px = x² - 1। এবাৰ কি বহাম? x ৰ মান -1 বহাম। তেনেহলে কি পাম আমি 1² - 1 -1 ইনটু স্কয়ার মানে কি -1 মাইনাস মাইনাস কি হয় প্লাস, 1 আর 1 ইনটু করলে কি হবে 1 - 1 প্লাস আর 1 মাইনাস আর 1 ক্যান্সেল, কি হবে 0 হবে। তেনেহলে আমি কি কব পারো x = প্লাস আর 1 মাইনাস আর 1 px ৰ উৎপাদক। কারণ কি দুটাতে আমার কি ওলাইছে 0 ওলাইছে। হ'ব, ভিডিওটো পজ কৰি লিখিলো। কোশ্চেন 4 ত দি আছে px = x + 1 আৰু ইনটু x - 2, x ৰ মান দি আছে -1 আৰু 2 দি আছে। প্ৰথমতে আমি কি কৰিম -1 বহাম। তেনেহলে আমাৰ কি হ'ব p -1 x ৰ ঠাইত -1 -1 + 1 x ৰ ঠাইত কি হ'ব -1 -2। তেনেহলে -1 + 1 কি হ'ব ক্যান্সেল, আহিল কি 0, ব্ৰেকেট উঠাই দিলে ইনটু -1 - 2 কিমান হ'ব -3, শূন্যৰ লগত এইটো ইনটু কৰিলে কি হ'ব 0 হ'ব হল। এতিয়া নেক্সট আমাৰ কি বহাব লাগিব x ৰ মান 2, লাগিলে একবাৰ px টো লিখি লোৱা। এতিয়া x ৰ ঠাইত কি বহাম আমি x ৰ ঠাইত 2 বহাম। 2 + 1 2 - 2 2 আৰু 1 প্লাস কৰিলে 3, ব্ৰেকেট উঠাই দিলে ইনটু হ'ব 2 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 0 হ'ব। 3 ইনটু 0 কি হ'ব 0 হৈ যাব। দুটাই আমাৰ 0 ওলাইছে, তেনেহলে উৎপাদক হয়। x -1, 2 px ৰ উৎপাদক হ'ব। ভিডিওটো পজ কৰি লিখিলো। কোশ্চেন 5 ত সোয়া কি দি আছে px = x², x = 0। তেনেহলে আমি কি বহাম p0 =
এক্সৰ মান স্কয়াৰ তেনেহলে 0 স্কয়াৰ কি হ'ব 0 ইনটু 0 কি হৈ যাব 0 হৈ যাব তেনেহলে আমি 0 উলালে আমি কি লিখিব পাৰো উৎপাদক হয় x is equal to 0 x is equal to 0 px or উৎপাদক ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 6 ত কি দিয়া আছে px is equal to lx plus m x is equal to minus m by l কি বহাব লাগিব x ৰ মান minus ৰ m by l বহাব লাগিব আমি x ৰ ঠাইত minus ৰ m by l বহাই দিলো l ৰ ঠাইত l x ৰ ঠাইত কি হ'ব minus ৰ m by l plus m হল তলৰ l আৰু এইটো l কি হ'ব ক্যান্সেল হ'ব ইয়াতে প্লাস চিহ্ন দি আছে মাজতে ইনটু প্লাস মাইনাস এ মাইনাস m plus m minus or m plus or m cancel হৈ যাব কি হ'ব 0 0 উলাৰ লগে লগে আমি কি কব পাৰো equal to minus m by l px ৰ এটা উৎপাদক ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 7 ত দি আছে px is equal to 3x square minus 1 x is equal to minus or 1 by root 3 2 by root 3 দি আছে প্ৰথমতে আমি minus or 1 by root 3 লম হল বহাই ললো আমি root 3 into minus or into কৰিলে স্কয়াৰ কৰিলে কি হৈ যায় প্লাস হৈ যায় 1 or স্কয়াৰ কৰিলে কি হ'ব 1 আহিব আৰু এই তলত ক্যান্সেল হৈ গল এটো 3 ক্যান্সেল ও ইয়াতে মাইনাস আছে থাকিল কিমান 1 minus 1 কিমান হ'ব 0 হ'ব এতিয়া আকৌ আমাৰ কি বহাব লাগিব 2 by root 3 এতিয়া আমি ইয়াতে px টো একবাৰ লিখি ললো কি হ'ব আমাৰ মান বহাব লাগিব 2 root 3 2 by root 3 3 into x ৰ ঠাইত লিখিম 2 by root 3 whole square minus or 1 3 into 2 square মানে কি 2 into 2 আৰু root 3 ৰ স্কয়াৰ কি হৈ যায় 3 মানে root 3 এটো ক্যান্সেল হৈ যাব 3 3 ক্যান্সেল minus or 1 আছিল ইয়াতে 2 আৰু 2 ইনটু কৰিলে কি হ'ব 4 minus or 1 কিমান হ'ব 3 তো এটা আমাৰ 0 উলাল আৰু এটা হল 3 তেনেহলে লিখিম কেনেকে ইয়াতে লিখি দিছো x is equal to minus 1 by 3 এটো 0 উলাইছে তেনেহলে এটো উৎপাদক হয় লিখিব পাৰা আৰু x is equal to 2 root 3 এটো ইয়াতে 3 উলাইছে 0 উলোৱা নাই তেনেহলে কি হ'ব এটো px ৰ উৎপাদক নহয় ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 8 ত দি আছে px is equal to 2x plus 1 x is equal to দি আছে 1 by 2 আমি x ৰ ঠাইত 1 by 2 বহাম x ৰ ঠাইত 1 by 2 বহাই ললো এটো 2 ক্যান্সেল কি হ'ব 1 আহিব প্লাস অর 1 1 plus 1 আমাৰ কি হৈ যাব 2 হৈ যাব তেনেহলে আমাৰ কি হ'ব এটো উৎপাদক নহয় কাৰণ 0 উলিওৱা নাই হ'ব ভিডিওটো পজ কৰি লিখি লোৱা